নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিবলৈ মাজত মাথো দুটা দিন বাকী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ 31 নম্বৰ ৰঙিয়া বিধানসভা সমষ্টিটো শাসক বিৰোধী তৰফৰ পৰা তীব্ৰতৰ কৰি তোলা হৈছে নিৰ্বাচনী প্ৰচাৰ। মই বৰ্তমান উপস্থিত আছো 31 নম্বৰ ৰঙিয়া বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ সৈতে। আমি ভৱেশ কলিতাৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত কেনে চলিছে আপোনাৰ নিৰ্বাচনী প্ৰচাৰ। হয়, ইতিমধ্যে অহাকালি আমাৰ নিৰ্বাচন সমাপ্ত হ'ব, মানে প্ৰচাৰটো এইবেলি যি 2026 বিধানসভা নিৰ্বাচন। মই জনতাৰ ঘৰ ঘৰ যাব পৰা নাই আৰু বিচৰা নাই যোৱাটো, কৈছে যে আমাক জাষ্ট এখন সভা কৰি পঞ্চায়ত ভিত্তিত এবাৰ মুখখন দেখা পালে হ'ল বুলি কৈছে। এইবেলি নিৰ্বাচনত যিহেতু আপোনাৰ নতুনকৈ কমলপুৰ সমষ্টিৰ একাংশ এটা বৃহৎ অংশ প্ৰায় 60,000 ভোট সংলগ্ন হৈছে। আপোনাৰ এইবেলি নিৰ্বাচনত যি শক্তি, মূল শক্তিটো কি? শক্তি হ'ল যিটো আমি জনতাক সেৱা দিছোঁ। যোৱা 10 বছৰ ৰঙিয়াবাসীৰ লগত মই যিদৰে আছোঁ, মই বিপদে আপদে বুলি কৈছোঁ, সুখে দুখে প্ৰতিটো মুহূৰ্তত মই জনতাক সেৱাৰ কাৰণে ট্ৰাই কৰি আহিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে, তাৰপিছত ঢৌ কেনেকুৱা? খুব ভাল। মুখ্যমন্ত্ৰী মহোদয় অহাৰ পিছত আমাৰ সমষ্টিত সোণেকা চহগা। হয়, নিশ্চিতভাৱে এয়া কামৰূপ জিলাৰ 31 নম্বৰ ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেশ কলিতা। আৰু ভৱেশ কলিতাই উল্লেখ কৰিছে যে তেওঁ 50,000তকৈ অধিক ভোটত এইবেলি নিৰ্বাচনত বিজয়ী হ'ব আৰু কংগ্ৰেছৰ যি বিৰোধী প্ৰাৰ্থী, এই বিৰোধী প্ৰাৰ্থীগৰাকীক পৰাজিত কৰিবলৈ সক্ষম হ'ব।